ইউটিউব চেনেল নৰ্থ ইষ্ট ব্লগ বয়। আজি আপোনালোকক ব্লগ বেলেগৰ নাযাওঁ, আজি ঘৰতে দেখুৱাম মোৰ ব্লগটো। চাই কিনে ক'ব আজি মোৰ ঘৰটো আপোনালোকক দেখুৱাই আছোঁ। ঘৰখন আজি আপোনালোকক দেখুৱাম। ইমান ধনী ঘৰ নহয়, দুখীয়া ঘৰ হয়, বগা বজা ঘৰ আৰু দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকৰ ঘৰটো। চাব বলক ভিডিঅ'টো। এয়া মোৰ মা আৰু ভণ্টি বহি আছে, হেৰি কৰি আছে, টিকটক বনাই আছে ভণ্টিয়ে। এয়া আমাৰ ঘৰৰ আগফাল, এইটো আমাৰ নামঘৰ। এইটো আমাৰ ঘৰ, এইটো আমাৰ প্ৰতীক ৰুম। এয়া মোৰ ৱাইফে হেৰি বনাই আছে, ঘৰ ডেকৰেশ্যনৰ কাৰণে বস্তুখিনি বনাই আছে। এয়া চাব পাৰে, হাই এটা দি দিয়া। এজন আমাৰ বৰ্তা ঢুকালে, এজন আমাৰ গুৰু বা পিছৰ চাব পাৰে। এয়া এইটো আমাৰ ৰুম, এইটো আমাৰ এটা ৰুম, এইটো আমাৰ ৰুম, ঘৰৰ ৰুম হয়, চাব পাৰে আপোনালোকে। এয়া এইটো আমাৰ ৰুম, এইটো মোৰ ৰুম। এইটো মোৰ ৱাইফে বনাইছে, এইটো মোৰ ৱাইফে বনাইছে। এয়াটো আমাৰ ৰুম হয়, এইটো এটা আমাৰ ৰুম। এয়া আমাৰ এইটো ডাইনিং ৰুম ছেটআপ হয়। এইটো আমাৰ পাকঘৰ। এয়া বনাই আছে মোৰ ৱাইফে, দেখিছে নাই আপোনালোকে চাব পাৰে। এয়া আৰু এটা বস্তু বনালে মেলা, এয়া চাব পাৰে, বনাই থৈছে মোৰ ৱাইফে। এয়া বনাই আছে ঘৰ ডেকৰেশ্যনৰ কাৰণে বনাই আছে, এয়া বনাই আছে চাব পাৰে। এইটো আমাৰ প্ৰতীক ৰুম হয়, ইয়াত আমি সকলোৱে বহি আড্ডা মাৰোঁ, কথা পাতোঁ সকলোৱে। গাইছ আপোনালোকৰ খবৰ কেনেকুৱা, লকডাউন কেনেকুৱা চলিছে আপোনালোকৰ? আজি ভিডিঅ'টো বেছি বিশেষ এডিট নকৰোঁ, ভিডিঅ'টো জাষ্ট দি দিম আৰু এনেকেই। এয়া মোৰ ৱাইফে লাগি আছে কামত। ভিডিঅ' চাওক আপোনালোকে। ৱাইফ হয়, এয়া ঘৰ ডেকৰেশ্যনৰ কাৰণে বনাই আছে। হাই এটা দি দিয়া। হাই, কি খবৰ সোধা? কি খবৰ? আপোনালোকৰ কি খবৰ আপোনালোকৰ? অঁ, এয়া মোৰ এই ৱাইফে বনাই আছে। এয়া আপোনালোকৰ দেখুৱাৰ চেষ্টা কৰিম, লাগি দিওঁ। আঠাটো লাগি ধৰিলে। এই চাব পৰা, এইটো এটা ডেকৰেশ্যনৰ কাৰণে বনাই আছে, ঘৰ ডেকৰেশ্যনৰ কাৰণে। তাৰপিছত আৰু এটা বনাই আছে মালা, লকডাউনৰ কাৰণে বনাই আছে ঘৰতে সোমাই। আৰু লগতে ভণ্টি এজনী আছে, সৰু ভণ্টি এজনী। হাই বুলি কৈ দে, হাই বুলি দে, হাই বুলি কোৱা আকৌ। তাই লাজ কৰিছে বাৰু দেই। আপোনালোকে ক'ব ভিডিঅ' চাই কিনে। আজি লাইফষ্টাইল ব্লগ বনাইছোঁ প্ৰথমবাৰ, কোনোদিনে আজিলৈ ঘৰত তেনেকৈ ভিডিঅ' বনাই পোৱা নাই, আউটতে ভিডিঅ' বনাই আছোঁ। এই ৱাইফে কামত লাগি আছে, দেখিছে আৰু কি কৰিব, লকডাউনৰ মাজত ক'তো নাযাব পৰা নাই, কাম বন নাই, ঘৰতে আৰু আছোঁ আৰু এনেই এইকেইদিন। আপোনালোকৰ খবৰ খাতিবিলাক ক'ব, ভাল নাই বেয়া। এয়া আমাৰ ৰুম আৰু ডেকৰেশ্যন কৰি থোৱা আছে। ডেকৰেশ্যনটো কেনেকৈ লাগিছে ক'ব হা। ৰুমটোৰ ধুনীয়াকৈ ডেকৰেশ্যন কৰি থোৱা আছে ৰুমটোত, বহুত পুৰণি দিনৰ ফটোও লগাই থোৱা আছে। আমি এনেকৈ কৰিছোঁ আৰু, বেছি ধনী ঘৰৰ মানুহ নহয় আৰু, দুখীয়া বজাৰ মানুহ আৰু, সৰুকৈ থাকিব চেষ্টা কৰিছোঁ ঘৰটো ধুনীয়াকৈ ডেকৰেশ্যন কৰি। আপোনালোকে গম পায় যে এখন গাঁৱত থাকিবলৈ এটা ভঁৰাল লাগিব, বা ভঁৰাল লাগিবই। আৰু লগতে আপোনালোকক লাগিব গোহালি ঘৰ। এইটো আমাৰ ভঁৰাল ঘৰ হয়। আৰু আমাৰ খৰি আছে, আমি খৰিত ভাত বনাই খাওঁ। গেছো আছে, প্ৰায়ভাগ আমাৰ খৰিত কাম হয়। আৰু আমাৰ গোহালি ঘৰটো চাওঁ ব'লক। এইটো আমাৰ গোহালি ঘৰ হয়, ইয়াত আমাৰ গৰু ৰখা হয়। আৰু গোহালি ঘৰতে খেৰ থোৱা ঘৰ থাকেই, সেইটো আমাৰ খেৰ থোৱা হয়, এনেকৈ খেৰ থোৱা হয়। লগতে ইয়াত আমাৰ খৰি ৰখা হয়, এনেকৈ কৰা আছে। গাঁৱৰ ঘৰ মানে নামঘৰ লাগিব, আমাৰ ঘৰত নামঘৰ আছে। আমি একোখন ভাগৱতী সমাজৰ মানুহ হয়। আমাৰ ইয়াত নামঘৰ, এইটো নামঘৰ হয়। ইয়াত আমাৰ ডেইলি প্ৰাৰ্থনা কৰা হয়, গোটেই ঘৰৰ মানুহে মিলি সন্ধিয়া সময়। এইটো আমাৰ নামঘৰ, চাব পাৰে নামঘৰটো এবাৰ ভিউ চাই লওক। এয়াই, যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু ভিডিঅ' আজি ইমানতে সামৰণি মাৰিলোঁ, বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ' চাই আপুনি বৰিং নকৰোঁ, বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ, ইমানটোৱে ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।